সো গাইস কি খবৰ আশা কৰো সকলো ভালে আছে আমি ভালে আছো আপোনালোকৰ মাজৰ বহুতে কৈ আছিল আমাৰ ঘৰখন দেখাবলৈ সো ফাইনালি আজি আপোনালোকক দেখাবলৈ গৈছো সকলোৰে এটা সপোন থাকে যে নিজৰ ঘৰখন ধুনিয়াকে বনোৱাৰ ধুনিয়াকে সজোৱাৰ সো ফাইনালি মোৰ সেই সপোনটো পূৰণ হ'ল আপোনালোকে দেখা পাইছে এফালে ঘৰটো ধুনিয়াকে বনি আছে বাট এটাও ভালকে কমপ্লিট হোৱা নাই সম্মুখৰ কাম এটাও চলি আছে বাকি আপোনালোক গোটেইখিনি ধুনিয়াকে ভিতৰত গৈ আপোনালোক ধুনিয়াকে দেখা দিছে আৰু এফালে কমপ্লিট হোৱা নাই ভিতৰত বৰ্তমান কালাৰৰ কামো বাকি আছে গাইস আপোনালোকে ঘৰৰ ভিতৰলে ন ৰাইটৰ দি যাব পাৰে লেফটৰ দি যাব পাৰে দুটা ষ্টেপ ৰখা হৈছে আৰু এফালে বাকি এফালে খিৰিকী দৰজা সকলো লগোৱা হৈ গ'ল বাট অকণমান ডিজাইনিঙৰ কাম বাকি আছে এফালে ধুনীয়াকৈ এন্ট্ৰি দিব পাৰে আৰু গাইছা স্বাগতম সকলোকে আমাৰ ঘৰলৈ কেনেকুৱা লাগিছে জমাক এফালে তোৰ কৰিডৰটো বাকি লাইটিঙৰ পৰা আদি কৰি কেনেকুৱা লাগিছে আপোনালোকে জনাব বহুত কষ্ট কৰি বনোৱা পৰিছে আৰু সকলোৰে এটা সপোন থাকে নিজৰ ঘৰখন ধুনীয়াকৈ বনোৱা মোৰ এটা সপোন আছিল সো ফাইনালি কমপ্লিট হৈছে আৰু অলপমান বাকি আছে কৈছে ভিডিঅ'টো আপোনালোক সকলোৱে শেষলৈকে চাব আমাৰ গোটেই ঘৰখনৰ সম্পূৰ্ণকৈ দেখুওৱা হৈছে তুমি কি মেকআপ কৰি আছা নেকি এই নাই কোৱা কিনো এই কিনি শ্যাম্পু কৰা নাই শ্যাম্পুটো ব্লক অন কৰোগে চুলিখিনি ফাটি গৈছে কি শ্যাম্পু ন এটো এই নেচাৰেল জম শ্যাম্পুটো যে এটো আপোনালোকৰ যদি বহুত বেছি হেয়াৰ ফল হৈছে উফি হৈছে মাথা চালৰ ৰঙা ৰঙা গুটি উঠিছে আপোনালোকে নেচাৰেল জম শ্যাম্পুটো ইউজ কৰক মোৰ আগত মানে এনেকুৱা হৈছিল চুলিবোৰ খৰিছিল উফি হৈছিল মই তাৰপিছত অৰ্ডাৰ দি নেচাৰেল জম শ্যাম্পুটো আনি নেচাৰেল জম শ্যাম্পুটো ইউজ কৰাৰ পিছত মোৰ গোটেইবোৰ সমস্যা সমাধান হৈ গ'ল গৰম দিন অহাৰ লগে লগে চুলিবোৰ খৰে ফাটে উফি হয় আপোনালোকক সেইকাৰণে এই প্ৰডাক্টটো ইউজ কৰাৰ কথা কৈছো আৰু ইয়াত কোনো কেমিকেল নাই কিনো কৈ আছে এই প্ৰডাক্টৰ কথা কৈ আছো প্ৰডাক্টটো নেচাৰেল জম শ্যাম্পুটো গাইস এটো মেন ওমেন সকলোৱে ইউজ কৰিব পাৰে মানে পুৰুষ মহিলা সকলোৱে ইউজ কৰিব পাৰে মইও ইউজ কৰিছো মোৰ মানে চুলি খৰা উফি বহুত বেছি হৈছিল মানে তাৰপিছত মানে অৰ্ডাৰ দি আনিলো নেচাৰেল জম শ্যাম্পুটো আৰু তাই ইউজ কৰিছে মই ইউজ কৰিছো ভাল ফলাফল পাইছো প্ৰায় 2-3 বছৰ মানৰ আগৰ পৰা এটো ইউজ কৰি আছো আপোনালোকে ধুনীয়াকৈ ইউজ কৰিব পাৰে ইয়াত কেমিকেল গুলা বস্তুটোৱে নাই পুৰা 100% নেচাৰেল হয় আৰু যেতিয়া আপোনালোকে যে চুলিবোৰ বহুত বেছি খৰে তেতিয়া আপোনালোকে এটো ইউজ কৰিব আৰু এটো ইউজ কৰাৰ লগে লগে চুলিবোৰ মানে আকৌ নতুনকৈ গজিবলৈ আৰম্ভ কৰিব আৰু চুলিখিনি একদম বঢ়িয়া ষ্টাইল কৰিব মানে আৰু মানুহ এজন বা এগৰাকীৰ চুলিখিনিৰ ওপৰতে গোটেই সৌন্দৰ্য নিৰ্ভৰ কৰে মানুহজনৰ আৰু চুলিখিনি যদি টকলা হৈ যায় মানে নাইকিয়া হৈ যায় তেনেহ'লে গম পায় মানে বহুত মানে মানুহজনৰ সৌন্দৰ্য একদম নাইকিয়া কৰি পেলাব সেইটো কাৰণে চুলিখিনি যত্ন লোৱা একদম নিতান্তই প্ৰয়োজন সদায় চুলিখিনি ধুনীয়া কৰি ৰাখিবলৈ চাব সেইটোকে আপোনালোকক এই বঢ়িয়া প্ৰডাক্টটোৰ কথা মানে কৈছো আপোনালোকে ধুনীয়াকৈ ইউজ কৰা টেনচনৰ কোনো প্ৰয়োজন নাই কেতিয়াও মই বেয়া প্ৰডাক্ট আপোনালোকৰ আগত আজিলৈকে শ্বেয়াৰ কৰি পোৱা নাই মই নিজে ভাল ৰিজাল্ট যেতিয়া পাইছো তেতিয়াহে আপোনালোকক মানে কৈছো কাৰণ মই 2 বছৰ আগৰ পৰা ইউজ কৰি আছো আৰু সেইটো কাৰণে আপোনালোকক ক'ব বিচাৰিছো এইটো সালফেট আৰু পেৰাবিন ফ্ৰী হয় লগতে আইএছ আৰু জিএমপি চাৰ্টিফাইড হয় আৰু কিছু প্ৰডাক্টটো নেচাৰেল ইনগ্ৰেডিয়েন্টছৰ বনোৱা হৈছে ইয়াতে আছে আপোনাৰ এলোভেৰা আছে আমলা আছে ফ্ৰুইট আছে বাহিদা আছে সিল্কা আছে তাৰপিছত আপোনাৰ চিকাকাই আছে গোটেইখিনি মানে নেচাৰেল বস্তু হয় বাহিৰৰ কিছুমান শ্যাম্পু আছে যিবোৰ বহুত বেছি কেমিকেল থকাৰ বাবে চুলিখিনি ভাল হ'বলৈ থাক কৰি ন আৰু দুগুণে বেয়া হৈ যায় কিন্তু ইয়াতে 100% গোটেইখিনি বস্তু নেচাৰেল হয় যিখিনি বস্তু ভাল হয় আমলা কিমান ভাল বস্তু হয় হয় না এলোভেৰা কিমান ভাল বস্তু হয় আমাৰ চুলিৰ কাৰণে প্ৰাইস বেছি নহয় বহুত বেছি কম প্ৰাইস হয় এটা জলদি অৰ্ডাৰ দিও লিংক ডেসক্ৰিপচনৰ কমেন্ট পিনটোতে পাই যাব আৰু হৈছে এটা আয়ুৰ্বেদিক প্ৰডাক্ট হয় আৰু আয়ুৰ্বেদিক প্ৰডাক্ট গম পাই কিমান ভাল হয় কোনো প্ৰবলেমো নহয় যেটা ইউজ কৰে তো বলক এটা এনেকে ইউজ কৰোঁ মই বহুত দিন মানে ইউজ কৰা নাই ফাৰ্স্ট মগেটাত পানী অলপ লৈ ল'ব তাৰপিছত শ্যাম্পু যদি এনেকে মিহলালে হ'ল গাইজ আপুনি ধুনীয়াকে মিহলাব শ্যাম্পুখিনি তাৰপিছত মাথাটো ভিজাই ল'ব গাইজ এনেকে ধুনীয়াকে একদম গুই লগে মাসাজ দিব তেতিয়া উফিবোৰ নাইকিয়া হৈ যাব আৰু হেয়াৰ ফল যদি আপোনাৰ বহুত বেছি হৈ আছে ন নাইকিয়া হৈ যাব মানে আকৌ চুলিবোৰ নতুনকৈ গজিবলৈ আৰম্ভ কৰিব আৰু চুলিখিনি ন ধোৱাৰ পিছত অলপ মই লাইট এখিনি কি বঢ়িয়া এটা শাইন কৰিব মানে তাৰপিছত গাইজ এনেকে ধুনীয়াকে ধুই দিব ধুনীয়াকে নেচাৰেল জম শ্যাম্পুটো দি ধুনীয়াকে চুলিখিনি ধুই ললো দেখা পাইছে কি ধুনীয়াকে শাইন কৰিছে চুলিখিনি তো গাইজ ধুনীয়াকে দেখা পাইছে কি বঢ়িয়া হয় শ্যাম্পুটো কৰাৰ পিছত ন এটো শ্যাম্পু কৰাৰ পিছত চুলিখিনি মানে কি বঢ়িয়া হৈ যায় মানে বঢ়িয়া এটা শাইন আহে এটা অলপমান কেঁচা হৈছে কিন্তু মানে হয়তো আপোনালোকে ধৰিব পৰা নাই কিন্তু শুকাই যোৱাৰ পিছত ন বঢ়িয়া এটা শাইনিং কৰে আৰু এইটো আপোনালোকে সদায় ইউজ কৰিব পাৰে এইটো নেচাৰেল জম শ্যাম্পুটো আপোনালোকে সদায় ইউজ কৰিব পাৰে আৰু যেতিয়া এইটো ইউজ কৰিব তেতিয়া আপোনাৰ চুলিবোৰ যদি খৰি আছে খৰা বন্ধ হৈ যাব আকৌ নতুনকৈ গজিবলৈ আৰম্ভ কৰিব আৰু উফি চব নাইকিয়া হৈ যাব আৰু মাথা চালৰ কিবা ৰঙা ৰঙা কেতিয়াবা উঠে ন গৰম দিনত তেতিয়া আপোনাৰ সেইবোৰো নাইকিয়া হৈ যাব তো এতিয়া আপোনালোকে নেচাৰেল জম শ্যাম্পুটো অৰ্ডাৰ দি দিয়ক লিংক ডেসক্ৰিপচনৰ কমেন্ট পিনটোত দিয়া আছে এমাজন ফ্লিপকাৰ্ট ন সকলোতে পাই যাব জলদি অৰ্ডাৰ দি দিয়ক যাওক আৰু ফাৰ্ষ্ট ৰুমটো আপোনালোক ধুনীয়াকে দেখাই দি আছো আৰু এইটো আপোনাৰ ড্ৰয়িং ৰুম কেনেকুৱা লাগিছে জনাব ইয়াতে বহুত কিবা কিবি আনিব লগা আছে বাৰু বৰ্তমান এইটো আৰু ড্ৰয়িং ৰুমটো বিশেষ একো নাই
তাৰপিছত ছেকেণ্ড ৰুমটো আপোনালোকক দেখাই দিছোঁ ইয়াতে আমাৰ ঘৰত ছটা ৰুম আছে টোটেল চ' এইফালে এটা ৰুম আছে দেখা পাইছে এইটো ৰুম বাকী খালী হৈ আছে খালী ইয়াতে একো নাই এইটো এটা ড্ৰয়িং ৰুম হ'ব ইয়াতে ভাল চোফা আনিব লাগিব মানে বহুত কিবা কিবি কাম বাকী আছে কালাৰ কৰিব আছে মানে দেখাম লাষ্টত যেতিয়া ফুল কমপ্লিট হ'ব আৰু ইয়াতে ভেন্টিলেশ্যন চব বনাই হৈ গ'ল বাট লগাই হোৱা নাই মানে বাকী এইফালে 3 নম্বৰ ৰুমটো অলপ ধুনীয়াকৈ দেখাই দি আছোঁ এইটো 3 নম্বৰ ৰুমটো হয় থাৰ্ড ৰুম এইটো কেনেকুৱা লাগিছে গাইজ আপোনালোকে জনাব ওপৰ ডিজাইন ফল চিলিঙৰ পৰা ডিজাইনবোৰ কেনেকুৱা লাগিছে জনাব চিম্পল ৰাখা হৈছে ইমানো মানে ৰাখা মানে এইফালে এখন বিচনা আছে ইয়াতে চৰিটো আৰু এইটো ৰুমটো আপোনালোক ধুনীয়াকৈ দেখাই দি আছোঁ এইটো এটা ৰুম দেখা পাইছে ইয়াতে এখন বিচনা আছে ইয়াৰ ৰুম 5 নম্বৰ ৰুমটো আপোনালোক ধুনীয়াকৈ দেখাই দি আছোঁ এইফালে আহক এইটো এটা ৰুম দেখা পাই আছে এইটো ইয়াতে মা থাকে আৰু এইটো ৰুম দেখা পাই আছে চ' এতিয়া আমাৰ লাষ্ট আমাৰ ৰুমটো ধুনীয়াকৈ দেখাই দি আছোঁ বাকী গৈছে আমাৰ ঘৰখন কেনেকুৱা লাগিছে আপোনালোকে জনাব এতিয়াও ভালকৈ কমপ্লিট হোৱাই নাই বহুত বস্তু আনিব লগা আছে গাইছে বলক আমাৰ লাষ্ট আমাৰ ৰুমটো দেখাই দি আছোঁ এইটো আমাৰ ৰুমটো দেখা পাই আছে কেনেকুৱা লাগিছে জনাব এইটো আমাৰ ৰুমটো হয় কেনেকুৱা লাগিছে গাইজ আপোনালোকে যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ ঘৰখন কেনেকুৱা লাগিছে আপোনালোকে জনাবলৈ একদমেই নাপাহৰিব বহুত দিনৰ কষ্টৰ ফল আৰু এটা আশা আছিলে ঘৰখন ধুনীয়াকৈ বনোৱা আৰু ফাইনেলি কমপ্লিট হৈছে আৰু অলপমান বাকী আছে হৈ যাব বাৰু আৰু আপোনালোকে এইটো নেচাৰচিয়ৰ জং চেম্পুটো অৰ্ডাৰ দিবলৈ একদমেই নাপাহৰিব কিনিবলৈ একদমেই নাপাহৰিব বহুত বেছি ভাল চেম্পু হয় লিংক ডেছক্ৰিপশ্যন আৰু কমেণ্ট পিনটোত দি আছে এমেজন ফ্লিপকাৰ্ট ন সকলোতে পাই যাব আৰু পইচাও বেছি নহয় মানে এতিয়া যদি জল্দি অৰ্ডাৰ দিয়ে ভাল এটা ডিছকাউণ্টতো পাই যাব যাওক